আপোনালোকে জানে যে বহু দিনে অসমৰ বিভিন্ন জিলা মহকুমাৰ দাবীৰ ওপৰত আন্দোলন চলিছিল। অসমত আমি বহু কেইখন নতুন জিলা নিৰ্মাণ কৰিলো। লাহে লাহে জিলাৰ দাবীসমূহ শেষ হৈ আহিছিলে। মহকুমাৰ দাবীসমূহ শেষ হোৱা নাছিলে। মই দায়িত্ব লোৱাৰ পিছত চিন্তা কৰিছিলো যে প্ৰশাসনক আমি তৃণমূল পৰ্যায়লৈ কেনেকৈ লৈ যাব পাৰি। মোৰ এটা মনত বহু দিনৰ পৰা পৰিকল্পনা আছিল যে আমি প্ৰতিটো সমষ্টিতে একোটাকৈ মহকুমা নিৰ্মাণ কৰিব পাৰো নেকি, সদৰ মহকুমা কেইটাক বাদ দি, অৰ্থাৎ জিলাৰ সদৰ স্থানসমূহত সদৰ বিধানসভা সমষ্টিটো বাদ দি। লাহে লাহে চিন্তাধাৰা মেচিউৰ্ড হ'ল। হওঁতে আমি এটা নতুন মডেল নিৰ্মাণ কৰিলো। অৰ্থাৎ প্ৰত্যেকটো সমষ্টিতে আমি এটা সমজিলা গঠন কৰিম। সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান। ইংৰাজীত আমি সাব ডিষ্ট্ৰিক্ট বুলি কৈছিলো। অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলো। এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছো। অসমৰ ৩৯টা স্থানত ৩৯টা বিধানসভা সমষ্টিত অহা ৪ আৰু ৫ তাৰিখে আমি এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰিম। আৰু দ্বিতীয় পৰ্যায়ত আমি বাকী থকা সমষ্টি কেইটাতো এই সমজিলাসমূহ নিৰ্মাণ কৰিম। সমজিলাসমূহ হোৱাৰ পিছত আপোনালোকৰ বহুবিলাক কাম জিলা উপায়ুক্ত বা জিলা আয়ুক্তৰ কাৰ্যালয় নোযোৱাকৈ সম্পন্ন হ'ব। বিধায়কৰ পুঁজি, আনটাইড ফাণ্ড, মাটি বাৰীৰ বহুত কাম, ৰেচন কাৰ্ড, আমাৰ কেৰাচিন তেলৰ কাম, নেক্সট অফ কিনৰ চাৰ্টিফিকেট, মাটি কিনাৰ বাবে প্ৰয়োজনীয় NOC, এই বিভিন্ন ধৰণৰ সেৱা এতিয়া সমজিলাৰ পৰাই আমি কৰিব পাৰিম। আৰু এই সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে। অহা ৪ আৰু ৫ তাৰিখে যিবোৰ জিলাত, যিবোৰ বিধানসভা সমষ্টিত ৩৯টা সমষ্টিত সমজিলা গঠন হ'ব, মই আটাইকে আগতীয়াকৈ শুভকামনা জনাইছো। এই সমজিলাই প্ৰশাসনক একেবাৰে ৰাইজৰ ওচৰলৈ লৈ যাব। ৰাইজৰ বহুদিনীয়া সমস্যা আমাৰ সমাধান হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।